নমস্কাৰ। হয় নমস্কাৰ। আপোনাক আমি স্বাগত জনাইছো আমাৰ গোৰ্খা টুডে 24 চেনেলৰ পৰা। ধন্যবাদ। ৰাতিপুৱাতে আমাৰ ভোটাৰসকল ওলাই আহিছে আৰু হয় আপুনি এই 107 নং বিধানসভাৰ সমষ্টিৰ বিষয়ে কি ক'ব? আপুনি আমাৰ বিশ্বৰ জিত ফুকন দেৱপায়াতে আমাৰ কেণ্ডিডেট ৰূপে আছে বিজেপিৰ পৰা। হয় এইটো প্ৰচাৰ কেনেকৈ চলিছে আপুনি কি ভাবে? হয়, মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে গৌৰৱান্বিত হৈছো। কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে যথেষ্ট উন্নয়নমূলক কামত আগবাঢ়ি গৈছে আৰু আমাৰ ৰাইজ আজি ওলাই আহিছে। আপোনালোকে দেখিছে কৈছে যে আপুনি এনেকুৱা প্ৰতিকূল বতৰকো নেওচি ৰাইজ আজি নিজৰ ভোট সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহিছে তেখেতলোক। আৰু মই ভাবো ইয়াত বেছি অংশয়ে মানে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আদৰ্শ কৰ্ম সেই কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে ভোটদান সাব্যস্ত কৰিবলৈ আহিছে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লোকসকলে এটাই কথা কয় যে এই ভোট আমাৰ উন্নয়নৰ হকে ভোট আৰু আমি উন্নয়নৰ হকে ভোট দিব লাগিব। আমাৰ সৰুপথাৰ সমষ্টি আগবাঢ়ি যাব লাগিব। ভাৰতীয় জনতা পাৰ্টিৰ যিজন আমাৰ বিধায়ক আছিল বিশ্বজিত ফুকন ডাঙৰীয়া, তেখেতে যথেষ্ট উন্নয়নমূলক কাম কৰি আমাৰ সমষ্টিটো আগবঢ়াই নিছে। আমাৰ সৰুপথাৰ যি আগৰ ৰূপ সেই ৰূপ এতিয়া নাই। এতিয়া উন্নয়ন হল সকলো দিশতে, ৰাস্তা ঘাটে হওক আপোনালোকে হয়তো দেখি আহিছে এই সন্মুখৰ আমাৰ ৰাস্তাটো এই পথটো একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছিলে আৰু এই ৰাস্তাটো এতিয়া নিম্নমান অৱস্থা হৈ আছে। আৰু ওচৰতে আমি য'ত ভোট দিবলৈ গৈছো সেই ভোট কেন্দ্ৰতো আজি এখন সুন্দৰ স্কুল তাত প্ৰতিষ্ঠা কৰা হ'ল। খুব সুন্দৰকে বিদ্যালয় আমাৰ তাত আমি অংগনবাদী কেন্দ্ৰটো পালো। তাৰ বাবে বিধায়ক মহোদয়ক আমি কৃতজ্ঞতা জনাইছো। আৰু এই আমাৰ যি ভোট কেন্দ্ৰত ইয়াতে আমাৰ বিৰোধী পক্ষৰ যিজন কেণ্ডিডেট জীৱন চুতীয়া তেখেতে ইয়াত ভোট সাব্যস্ত কৰিবলৈ আহিছে। কিন্তু তেখেত অহাৰ সময়ত আমি দেখিছো তেখেতৰ লগত মানুহ খুব কম আহিছে আৰু তেখেতৰ আপোনালোকে নিশ্চয় আপোনাৰ কেমেৰামেনক আপোনালোকে দেখুৱাবলৈ কব যে যিটো তেওঁলোকৰ ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰতো মানুহ তেনেকে নায়েই। 2-4জন মানুহ আছে তাত। আৰু এটা কথা মই আপোনালোকক দ্বাৰাই অনুৰোধ জনাইছো, যি ৰুলত আমি থাকিব লাগে যে 100 মিটাৰ ডিষ্টেঞ্চত এটা আমি অফিচ টেবুল পাতিব লাগে, কিন্তু সেইটো তেওঁলোকে মনা নাই। আৰু সকলো ভালেই হ'ব যেন লাগিছে। আমি বিধায়ক মহোদয়ক পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সৰুপথাৰ সমষ্টিত যি উন্নয়ন হৈছে সেই উন্নয়নৰ হকে ৰাইজে ভোট দিবলৈ আগবাঢ়িছে। সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছো আৰু বিধায়ক মহোদয়ক শুভেচ্ছা জনাইছো। তেখেতে যাতে আমাৰ সৰুপথাৰৰ পৰা এটা সুন্দৰ মেছেজ লৈ গোটেই অসমখনকে প্ৰতিনিধিত্ব কৰি তেওঁ যাতে আগবাঢ়ি যাব পাৰে আৰু আমাৰ সৰুপথাৰ সমষ্টি ভৱিষ্যতৰ দিনত আদৰ্শ হৈ ৰব, তাৰ প্ৰতি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ধন্যবাদ। বিশ্বজিৎ ফুকন জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ। বিশ্বজিৎ ফুকন জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ।